চেপ্টাৰ 4 তোমালোকৰ ক্লাছ 9 এখন জেৰক্সখন তোমাৰ লগত আছে তো কুৱেশ্যন এনচাৰবিলাক এইবিলাক যিবিলাক থিয়ৰী কুৱেশ্যন হয় সেইবিলাক আমি ক্লাছতে ডিছকাছ তোমালোকক কৰা হ'ব ঠিক আছে এইবিলাক যিবিলাক বস্তু আছে এইবিলাক বস্তু ক্লাছতে ডিছকাছ কৰা হ'ব খালি এই নিউমাৰিকেলখিনি যিটো পেজ নম্বৰ তোমাৰ 6ত আছে তাৰে পৰা মই তোমালোকৰ লগত ডিছকাছ কৰি দিছোঁ ভিডিঅ'টো চাই লিখি ল'বা ঠিক আছে কাৰণ কনচেপ্ট আমি ক্লাছতে শিকিছোঁ তো তুমি এইটো নিজে প্ৰেক্টিছ কৰিবা যদি নোৱাৰা ভিডিঅ'টো চাবা এনচাৰটো ঠিক আছে তো ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা এফালৰ পৰা ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো আছে বৰ্ছ মডেলৰ স্কেচ বনাব দিছে ঠিক আছে বৰ্ছ মডেলৰ স্কেচ বনাব দিছে তিনিটা সেলৰ লগত তিনিটা সেল মানে আমি সেল অৰবিট জানো ঠিক আছে KLM এই তিনিটা দি পৰিছে তো ডায়াগ্ৰামটো কেনেকুৱা হ'ব এইটো হ'ব পাইছা তোমালোকে ক্লাছত ড্ৰ কৰিছা তো ফাৰ্ষ্ট কুৱেশ্যনটোৰ এনচাৰটো এইটো লিখি ল'বা বৰ্ছ মডেল অফ এন এটম এইটো বৰ্ছ মডেল হয় তিনিটা সেলৰ লগত এইটো নিউক্লিয়াছ য'ত K L আৰু M তিনিটা সেল লেখা পৰিছে ঠিক আছে তো ড্ৰ কৰি ল'বা এইটো ফাৰ্ষ্ট এনচাৰ তোমাৰ ফাৰ্ষ্ট কুৱেশ্যনটোৰ এনচাৰ এক্সামত আহিলে তুমি এনেকৈ লিখি দিবা ঠিক আছে এতিয়া সেকেন্ড কুৱেশ্যনটো তো আমি ফাৰ্ষ্ট কুৱেশ্যনটো ডিছকাছ কৰিলোঁ সেকেন্ড কুৱেশ্যনটো কি আছে ৰাইট দ্য ডিষ্ট্ৰিবিউশ্যন অফ ইলেক্ট্ৰন ইন কাৰ্বন এণ্ড সোডিয়াম আচ্ছা ডিষ্ট্ৰিবিউশ্যন অফ ইলেক্ট্ৰন মানে কি আছিল নিউক্লিয়াছ থাকে তাৰ চাৰিওফালে অৰবিট থাকে K L M ফাৰ্ষ্ট অৰবিটত কেইটা আছিল দুটা ইলেক্ট্ৰন সেকেন্ড অৰবিটত কেইটা যায় ম্যাক্সিমাম 8 ইলেক্ট্ৰনছ এনেকুৱা ধৰণৰ যিবিলাক আমি ইলেক্ট্ৰনছ পুট কৰোঁ কত অৰবিটত তো হেতুকে কি বুলি কৈছিল ডিষ্ট্ৰিবিউশ্যন অফ ইলেক্ট্ৰন আমি ক্লাছত ভালকে থিওৰিটো পঢ়িছিলো তো কাৰ কাৰণে কৰিব দিছে কুৱেশ্যনটো ডিষ্ট্ৰিবিউশ্যন অফ ইলেক্ট্ৰন কাৰ কাৰণে কাৰ্বনৰ কাৰণে আৰু সোডিয়ামৰ কাৰণে তো সব এনসারটো দিয়াই আছে কার্বনৰ কাৰণে একবাৰ আৰু সোডিয়ামৰ কাৰণে একবাৰ তো কার্বনৰ কাৰণে এইটো লিখা আছে এনসার কি কার্বন এটমৰ কাৰণে ডিস্ট্রিবিউশন অফ ইলেক্ট্রন তো কি আছে কার্বনৰ এটমিক নাম্বার 6 হয় লিখি লৈছে তাৰ পিছত ইলেক্ট্ৰনিক কনফিগাৰেশন কি হ'ব 2 4 হ'ব 2 4 হ'ব ঠিক আছে 6 যদি এটমিক নাম্বার 6 হয় ইলেক্ট্রনিক কনফিগারেশন 2 4 হ'ব 2 number of electrons K cell হবো 4 number of electrons L cell হবো তো ডায়াগ্রাম ড্র করে দিছে নিউক্লিয়াস এটো তোমার ভিতৰত তাৰ বাহিৰত K cell তাতে কেটা ইলেক্ট্ৰন লাগিব 2 ইলেক্ট্ৰনছ আমি ব্লক ক্লাছত ড্ৰ কৰিছো তাৰ পিছত সেকেন্ড সেলত তোমাৰ 1 2 3 4 ইলেক্ট্ৰন ড্ৰ কৰি দিলে তোমাৰ হৈ গল ডিস্ট্ৰিবিউশন অফ ইলেক্ট্ৰন তাৰ ফিগাৰো লগতে আমি দেখাই দিছো ঠিক আছে তো এইটো কাৰ্বনৰ নেক্সট সোডিয়ামটো তুমি নিজে ট্রাই কৰা দেন এনসারটো মিলাই চাব পাৰা আমি বহুতখিনি ডিসকাস কৰিছো ক্লাছত এইবিলাক এনেকুৱা ধৰণৰ ড্ৰ কৰিছা সোডিয়ামৰ ডিস্ট্ৰিবিউশন অফ ইলেক্ট্ৰন সোডিয়ামৰ এটমিক নাম্বাৰ 11 তো ইলেক্ট্ৰনিক কনফিগাৰেশন কি হ'ব 2 8 1 K সেলত দুটা ইলেক্ট্ৰন তো ইয়াতে আমি ফার্স্ট সেলত দুটা ইলেক্ট্ৰন দিছো ঠিক আছে দেন L সেলত 8 ইলেক্ট্ৰনছ এটো L সেল হয় তুমি লাগা হলে এতে লিখি দিবা K L M L সেলত কেটা ইলেক্ট্ৰন আছে কাউন্ট কৰা 1 2 3 4 5 6 7 8 ঠিক আছে আৰু M সেলৰ লাষ্টত এটা ইলেক্ট্ৰন দিছে তো ইটো ডিস্ট্ৰিবিউশন হল ইলেক্ট্ৰনছৰ এটো কি তোমাৰ দিস ইজ এ সোডিয়াম এটম লিখি লবা এইবিলাক আৰু ক্লাছত কৰিলে টাইম ওয়েস্ট হ'ব আমি বহুত বেছি প্ৰেক্টিস কৰিছো এই কাৰণে তুমি নিজে লিখি লোৱা কপিত ঠিক আছে তাৰ পিছত হৈ গল আমি সেকেন্ড কোৱেশ্চনটো ডিসকাস কৰিলো ফার্স্ট কোৱেশ্চন সেকেন্ড কোৱেশ্চন হৈ গল এটা চাবা থার্ড নম্বৰ কোৱেশ্চন আহিব তো এইকেইটা কোৱেশ্চনৰ পৰা অলপমান আমি যিখিনি শিকিছো তাক ইউজ কৰিব লাগিব নিজৰ ব্ৰেইনটো অলপ সেইকাৰণে এইবিলাক মই অলপ বুজাই যাম ঠিক আছে তো চাবা নেক্সট কোৱেশ্চন কি আছে K আৰু L cell of an atom are full আচ্ছা K cell আৰু L cell বোলে full হয় then what would be the total number of electrons in the atom তো মই যদি ডায়াগ্ৰামেদি বুজাও তুমি তো ধৰিবই পাৰিছে নিউক্লিয়াছ থাকে তাৰ চাৰিওফালে K cell থাকে তাতে ফুল বুলি কৈছে তো K অৰবিটটো যদি ফুল কেটা ইলেক্ট্ৰন থাকিব দুটা থাকিব K আৰু L নেক্সট অৰবিটটো কি L হয় L ও বোলে ফুল আমি L সেলত
কেইটা ইলেক্ট্ৰন হয় বুলি জানো মেক্সিমাম ফুল কৰিবৰ কাৰণে 8 ইলেক্ট্ৰনছ হয় বুলি জানো এইবিলাক আমি পঢ়িছো 1 2 3 4 5 6 7 8 ফৰ্মুলা কি আছিল সেইটো জানিব 2n স্কয়াৰ আছিল n ৰ জায়গাত যদি 1 বহাই দিও আমি কি পাও 2 into 1 square 2 তো ফাৰ্ষ্ট অৰবিটত মেক্সিমাম 2 ইলেক্ট্ৰনছ n ৰ জায়গাত যদি 2 বহাই দিও সেকেন্ড অরবিটার মানে কি পাও 2 স্কয়ার 8 মানে এখানে রিভিজন টাইপ মই কইছো বাট এইবিলাক না লাগে তুমি জানাই ফার্স্ট অরবিটে দুটা ইলেক্ট্রন ম্যাক্সিমাম বহাব পারে সেকেন্ড অরবিটত ম্যাক্সিমাম কিমানটা ইলেক্ট্রন 8 ইলেক্ট্রন বহাব পারে এই ডায়াগ্রামটো যদি ড্র কৰিব নখোজা সলিউশনস কেনেকৈ লিখিবা সলিউশনস এনেকৈ লিখিবা if k and l cells are full then the electronic configuration is electronic configuration to কি হ'ব k আৰু l cell থাকিব ফুল থাকিব 2 আৰু 8 হ'ব এটো হ'ব না নাই electronic configuration এটো হ'ব ঠিক আছে ডায়াগ্রাম যদি ডায়াগ্রাম ড্ৰ কৰাৰ দৰকাৰ নাই মই জাস্ট বুজাবৰ কাৰণে দিছো বাকি আনসাৰটো এনেকৈ লিখিলে হ'ল k cellত ম্যাক্সিমাম দুটা ইলেক্ট্ৰন বহাম ফুল আছে যেহেতু আৰু l cellতো তোমাৰ ফুল আছে তো 8 ইলেক্ট্ৰনছ আমি বহাই দিম ঠিক আছে তাৰ সাথে কি হ'ব তোমাৰ আৰু আমি জানো 2 8 ইবিলাক কি হয় নাম্বার অফ ইলেক্ট্ৰনছে হয় হয় নহয় তো আমি কি কৰিম therefore total number of electrons in the atom কিমান হ'ব 2 plus 8 হ'ব ঠিক আছে k cellত দুটা আছে l cellত 8 আছে 2 plus 8 কিমান হ'ব 10 হ'ব এটো आंसर ঠিক আছে তো লিখি লোৱা আই হোপ বুজি পাইছা যাৰ কনসেপ্ট ক্লিয়াৰ আছে ই বুজি পাব ইজিলি নেক্সট কোৱেশ্চন আহো নেক্সট কোৱেশ্চন কি দিয়া আছে if Z3 what would be the valency of the element easy Z3 মানে কি atomic number আমি A কি বুলি জানো mass number Z কি বুলি জানো atomic number है ना আৰু যদি বেছিকে তোমাৰ যদি মনত পৰিছে atomic number কি আছিল number of কি proton আছিল না আৰু mass number কি আছিল number of proton plus number of neutron है না নহয় তো এইবিলাক কথা মনত পৰিব লাগে ঠিক আছে তো এটমিক নাম্বার তার মানে কি কইছে Z3 বুলি কইছে আচ্ছা এটমিক নাম্বার 3 মানে আমি কি লিখব পাৰো এটমিক নাম্বার 3 মানে আমি কি লিখিব পাৰো ইলেক্ট্রনিক কনফিগারেশন লিখিব পাৰো therefore electronic configuration atomic number পৰা তো electronic configuration লিখো 2 1 to k l আচ্ছা 3 atomic number হয় মানে কি হ'ব জানা না হাহি লিথিয়াম হ'ব এটো একচুয়ালি ঠিক আছে এলিমেন্টটো কি লিথিয়াম হ'ব ঠিক আছে তো কি কৈছে Z3 কৈছে what would be the valency of the element তো valency কি হ'ব এটো চেপ্টাৰত valency উলাবৰ কাৰণে আমি কেনেকৈ তোমাক লিখিম ভ্যালেন্সি না ভ্যালেন্সিটো ডাইরেক্টলি গমে পাইছে বাহিৰত থকা নাম্বাৰটো হ'ব ঠিক আছে বাট এই চেপ্টাৰটোত অলপমান লিখি দিয়াটো ভাল আমি কি লিখিম টু গেট stable noble gas electronic configuration আমি কি লিখিম the atom will কি কৰিব লুজ কৰিব ইয়াতে হয় না বাহিৰতে লুজ কৰি দিব will lose how many electrons 1 electron তো lose 1 electron যদি কৰিব therefore আমি কি লিখিম valency equal to কি 1 আমি এনেকৈ লিখি দিলো তো এটা आंसर ওলালো also name the element কৈছে তো আমি কি লিখিম name of the element কলো না Z3 3 নম্বৰত কোনটো এলিমেন্ট থাকে হাহি লিথিয়াম এটো সুধিছে লিথিয়াম তো आंसर হৈ গল এনেকৈ কৰি দিম আমি ঠিক আছে তো ইয়াতে তো বুজিব পাৰিছে কিয় 1 হয় ঠিক আছে চাবা মই একবাৰ এক্সপ্লেইন কৰি দিছো কথাটো যাতে থিওৰিটো ৰিভিজন হৈ যায় এতে 2,1 আছে এটো অৰিজিনাল মানে অৰিজিনাল ইলেক্ট্ৰনিক কনফিগাৰেশন এতিয়া হি স্টেবল হ'বৰ কাৰণে আইদাৰ
2 পাব লাগে নহলে বা স্টেবল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আৰু এটা থাকে 2 8 থাকে হয় না নহয় এই দুটা ইটো আৰু ইটো কিন্তু কোনটো পাব ইজি হ'ব ইয়াতে এটা লুজ কৰি দিলে ইটো পাই যাব আৰু ইয়াতে গেইন কৰিব লাগিব 7 ইলেক্ট্ৰন ঠিক আছে তো which one is easier এটা ইলেক্ট্ৰন এৰি দিয়াটো তাৰ কাৰণে ইজি হ'ব সেইকাৰণে সি লুজ কৰি দিব 1 ইলেক্ট্ৰন সেইকাৰণে ভ্যালেন্সি 1 তো ক্লাছৰ কথা আই হোপ মনত পৰিছে ঠিক আছে তো মেইন এনসারটো এইটো ঠিক আছে এটা নেক্সট কোৱেশ্চন চাম ভ্যালেন্সি অফ ক্লোরিন এগুলো ক্লাছত কৰিছো প্ৰথমতে ভ্যালেন্সি অফ ক্লোরিন উলাম Cl কি লিখিম প্ৰথমতে আমি কি লিখো প্ৰথমতে এটমিক নাম্বাৰ তুমি ফুলকে লিখিবা এইবিলাক এটমিক নাম্বাৰ বুলি কিনে এটমিক নাম্বাৰ ক্লোৰিনৰ কিমান হয় 17 হয় হাইলি ব্যৱহাৰ কৰি কিনে চাবা তুমি ঠিক আছে therefore ইলেক্ট্ৰনিক কনফিগাৰেশ্যন মই ইসি বুলি লিখিছো তুমি কমপ্লিটলি লিখিবা যেনেকৈ ক্লাছত কৈছিল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি হ'ব 287 হ'ব হয়নে এটা লিখি দিবা KLM তো যদি 7 হয় তাৰ মানে কি হ'ব ট্রাই কৰে এইটো 8 কৰিব ট্রাই কৰে সো বাহিৰৰ পৰা এটা ইলেক্ট্ৰন কি কৰিব গেইন কৰিব তো আমি লিখি দিম chlorine atom will gain 1 electron না electron to এনেকে লিখি লিখতে পারো 1 electron to get stable noble gas electronic configuration therefore ভ্যালেন্সি কেমন হ'ব 1 হ'ব ঠিক আছে তো ক্লোরিন হল এটা সালফার উলাইছো ঠিক আছে তুমি জানাই এইলা নিজে কৰা আৰু মোৰ লগত এনসারটো মিলাই চাব পাৰা এটা সালফার ঠিক কি উলাইছো ভ্যালেন্সি অফ সালফার তো সালফারের ভ্যালেন্সি কি হ'ব প্রথমতে কি লিখিলাম এটমিক নাম্বার সালফার কেমন নম্বরত আছে যদি তোমার ডাউট হয় কৰি চাবা হা হি লি বে বো কা না অফলো নি স মে এ সি ফ সা সালফার কেমন নম্বৰ আছে 16 নম্বৰ আছে মই জানো স্টিল মই কলো তোমাক যে সালফার 16 নম্বৰত উলাই কিনে কলো মই ফিংগাৰত কাউন্ট কৰিছো ঠিক আছে তো এটমিক নাম্বার যদি ইটো হয় ইলেক্ট্রনিক কনফিগারেশন কি হ'ব 2 8 10 হল দেন কি হ'ব 6 হ'ব কে এল এম বাহিৰত কি আছে 6 আছে ঠিক আছে তো ডাইরেক্টলি চ্যাপ্টার 3 কনসেপ্ট মতে জানা 8 - 6 করে ডাইরেক্ট ভ্যালেন্সি 2 উলাই দিব পারে ঠিক আছে এটো চ্যাপ্টার নাম্বার 3 মই ডাইরেক্ট উলাব গৈছিল বাট ইয়াত অলপ মই ভাবিও দিও কি ভাবিও দিও এই 6 to 8 বনাবৰ কাৰণে বাহিৰৰ পৰা কি লব দুটা ইলেক্ট্ৰন গেইন কৰি লব সেইকাৰণে ভ্যালেন্সি কি হ'ব 2 হ'ব ঠিক আছে তো আনসার কৰাৰ আগতে মই কৈ দিলো এতিয়া মই জাস্ট লিখো to get কি stable noble gas electronic configuration কোনে সালফার atom gain how much 2 electrons ঠিক আছে therefore ভ্যালেন্সি কেমন হবে মানে যেটা গেইন করে বা যেটা লুজ করে বা যেটা শেয়ার করে আমি পাইছিলো হয় না কিছুমানে শেয়ারও করে তো সেইটোৱে ভ্যালেন্সি হৈ যায় আর থার্ড নম্বৰত কি আছে ম্যাগনেসিয়াম আছে তো ম্যাগনেসিয়ামটো আই হোপ তুমি নিজে কৰিব পাৰিবা ঠিক আছে আমি ক্লাছত কৰিছো তো ম্যাগনেসিয়ামটো নিজে কৰিবা তো এতে ম্যাগনেসিয়ামটো মই থৈ দিলো আৰু এনসারটো কৈ দিছো ম্যাগনেসিয়ামৰ কাৰণে ভ্যালেন্সি কিমান হয় এনসারটো কৈ দিছো ম্যাগনেসিয়ামৰ ভ্যালেন্সি 2 হয় ঠিক আছে ম্যাগনেসিয়াম 12 নম্বৰ থাকে তো 282 হ'ব তো 2 কি কৰি দিব তোমাৰ লুজ কৰি দিব ঠিক আছে তো সেইটো লিখি দিবা এতিয়া আমি আহো নেক্সট কোৱেশ্চনত নেক্সট কোৱেশ্চনত আহো আমি ঠিক আছে ম্যাগনেসিয়ামটো পাৰিবা নিজে কৰিবা ওকে কি আছে এইটো যদি number of electron if the number of electrons in an atom is 8 কি কৈছে লিখিলো given number of electron বলে কি 8 তাৰ পিছতে number of proton আৰু কি কৈছে number of proton protonৰ প্লাস থাকে
তো প্ৰটনটো কেনেকৈ চাবা প্ৰটনক P প্লাছ বুলি লিখা হয় সেইকাৰণে মই কমপ্লিট ৱৰ্ডটো নিলিখি P প্লাছ লিখিছোঁ ইলেক্ট্ৰনক E মাইনাছ বুলি মানে চিম্বলাইজ কৰা হয় সেইকাৰণে E মাইনাছ লিখিছোঁ বুজি পাইছা এইটো 8 বুলি কৈছে তাৰপিছত সুধিছে কি কুৱেশ্যন দেন এক নম্বৰতে সুধিছে হোৱাট ইজ দ্য এটমিক নাম্বাৰ ইজি কুৱেশ্যন এক নম্বৰত কি লিখিম দ্য এটমিক নাম্বাৰ দ্য এটমিক নাম্বাৰ নিলিখিলেও হৈ যাব আমি কি লিখোঁ তাতকৈ বেটাৰ therefore atomic number আমি atomic number মানে কি জানো atomic number z আছিল z কি number of কি আছিল proton তো number of proton কিমান বুলি কৈছে তো 8 তো answer পাই গলো ইজি আছিল second number তে search on the atom ওলাব শিকাইছিলো search কেনেকৈ ওলাই search ওলাব শিকাইছিলো কি আছিল search of protonৰ যিমান search আছে plus search of electron তো proton কেইটা আছে 8 আছে বাট protonৰ search plus 8 হয় আৰু electronও 8 আছে ইয়াৰ search negative হয় এটা লিখা আছে না electron 8 protonও 8 না ইয়াতে মাইনাস কিয় দিলো বিকজ ইলেক্ট্ৰনৰ চাৰ্জ মাইনাস ইয়াতে প্লাস কিয় দিলো বিকজ প্ৰটনৰ চাৰ্জ প্লাস প্লাসত কৈছো ভালকে এইবিলাক এইকাৰণে মই অলপ ফাষ্টত কৰি যাই আছো প্লাসে মাইনাসে মাইনাস হ'ব তো 8 - 8 0 তো হোৱাট ইজ দ্য চাৰ্জ অফ দিছ এটম এনসার কি হ'ব 0 বুজি পাইছা বাস এতিয়া নেক্সট কোৱেশ্চন Next question কি দিয়া আছে helium has an atomic mass of 4u আচ্ছা তোমার এটা কথা মনত আছে না নাই atomic mass যদি বস্তু এটাৰ এক্সাম্পল দিছো হা হাইড্ৰোজেনৰ atomic mass 1u আছে heliumৰ atomic mass 4u আছে ঠিক আছে বাট মাস নাম্বাৰ আছিল মনত মাস নাম্বাৰ a ক্লাছতে কৈছিলো atomic massৰ ভ্যালু আৰু মাস নম্বৰৰ ভ্যালু কি হয় সেম হয় atomic mass যদি 1u মাস নম্বৰ 1 হৈ যাব atomic mass যদি 4u হয় মাস নম্বৰ কি হ'ব 4 হৈ যাব খালি এটা এক্সেপশন আছিল তলত যাই কিনে কাৰ ক্লোৰিনৰ আছিল না ক্লোৰিনৰ মাস নম্বৰ 35.5 u আছিল আৰু মাস নম্বৰ কি হৈছিল 35 আছিল মনত আছে এইখিনি কথা আৰু এইটো যে গৰ্বৰ জেল কিহৰ কাৰণে হৈছিল আইসোটপিক ফৰ্ম থাকা কাৰণে ক্লোৰিনৰ আইসোটপিক কি থাকে ফৰ্ম থাকে সেইকাৰণে ইয়াৰ কাৰণে আমি ক্যালকুলেশনও কৰিছিলো তোমাৰ চাগে মনত পৰিছে ঠিক আছে যদিও এতিয়া এইবিলাক কথাৰ দৰকাৰ নাই এতিয়া খালি তোমাৰ কি কোনটো কথাৰ দৰকাৰ জানা না এই যে এটমিক মাস আৰু মাস নম্বৰ সেমে হয় সেইটো কথাৰ দৰকাৰ কিয় কৈ আছো ইয়াতে চাবা ইয়াতে দিছে কোৱেশ্চনটোত এটমিক মাস 4u হ'ব তাৰ মানে মই কি গম পালো জানা না মাস নম্বৰ গম পালো মই কি গম পালো মাস নম্বৰ a গম পালো কিমান 4 ঠিক আছে এটমিক মাস দিয়া আছে মানে তোমাক কি দিয়া আছে মাস নম্বৰ দিয়া আছে এটা সো নেক্সট 2 proton in the nucleus আৰু কৈছে যে proton কিমান আছে বলে দুটা আছে how many neutrons does it have আমাক কি সুধি আছে number of neutron কিমান হ'ব অলপমান আইডিয়া লগাব পাৰিছে না number of proton number of neutron আৰু mass number আছে কোনটো ফৰ্মুলা ইউজ হ'ব আমাৰ এটা ফৰ্মুলা আছে we have mass number a equal to number of proton plus number of কি neutron তো mass number কৈ দিছে কিমান 4 number of proton কৈ দিছে কিমান 2 তামাক ওলাব কি লাগে number of neutron ওলাই যাব ইজিলি number of n মানে কি number of neutron তো কি হ'ব এতিয়া এটা কাম করো তো ইফালে লৈ যাও 4 - 2 হৈ যাব আৰু ইফালে কি থাকি গল number of neutron তো মানে কি লিখিব পাৰো 2 number of neutron তো আমি আনসারত কি লিখিব পাৰো ফাইনালি আমি আনসারত লিখিব পাৰো therefore number of neutron is equal to 2 বুঝি পাইছে চাগে ঠিক আছে সিম্পল কোৱেশ্চন আছিল ওকে এটা আমি নেক্সট কোৱেশ্চন কৰিম এটো mass number of oxygen সব এডুকেশন কৰিবৰ কাৰণে অলপ দুটামান বস্তু মনত ৰাখিবা
ৰিমেম্বাৰ হা লিখি ল'বা এইখিনি বস্তু এইটো কুৱেশ্যনৰ কাৰণে একচুৱেলি দৰকাৰ হ'ব অক্সিজেনৰ কাৰণে নাম্বাৰ অফ আচ্ছা ডাইৰেক্ট সলিউশ্যনত দি দিছোঁ তোমাক কৈ দিম যে সেইখিনি কথা মনত ৰাখিব লাগে ডাইৰেক্ট সলিউশ্যন কৰি দিছোঁ মই কি আছিল প্ৰথমতে to find mass number of oxygen প্ৰথমতে অক্সিজেন উলাম অক্সিজেন এই কোৱেশ্যনটোত ফাইন্ড আউট কৈছে তো ফাইন্ড আউট মানে উলাই দেখাব লাগিব ঠিক আছে তো উলাই দেখাবৰ কাৰণে আমি মাস নাম্বাৰৰ ফৰ্মুলা কি জানো a equal to number of proton plus number of neutron এইখিনিৰ কাৰণে একচুয়ালি নাম্বাৰ অফ প্ৰোটন অক্সিজেনত কিমান হয় নাম্বাৰ অফ নিউট্ৰন অক্সিজেনত কিমান হয় এটো মনত ৰাখিব লাগিব তোমালোকে কিছুমানৰ মনত আছে ঠিক আছে তো অক্সিজেনৰ কাৰণে মনত ৰাখিবা কি আছিল নাম্বাৰ অফ প্ৰোটন ইজ ইকুৱেল টু কি 8 হয় আৰু নাম্বাৰ অফ নিউট্ৰনৰ কি হয় 8 হয় ঠিক আছে ইনফেক্ট ইলেক্ট্ৰনৰ কি হয় 80 হয় তো অক্সিজেনৰ কাৰণে তো ইজি देयरफॉर কি লিখো আমি মাস নাম্বাৰ a কি হ'ব নাম্বাৰ অফ প্ৰোটন প্লাস নাম্বাৰ অফ নিউট্ৰন একবাৰ লিখি দিবা ফৰ্মুলাটো number of neutron 8 plus 8 কিমান হ'ব 16 হ'ব ঠিক আছে এতিয়া সালফাৰ উলাম সালফাৰ আয়া বুজি পাইছা কি উলাম সালফাৰ to find mass number of কি sulfur mass number of sulfur এনে তো ডাইরেক্ট উলাব পাৰা মই বুদ্ধি শিকাই থৈছো হয়না কি শিকাই থৈছিলো সালফাৰটো 16 নম্বৰত থাকে এটমিক মাস 16 to 32 u আছিল না তো 32 u যেটো এটমিক মাস হয় তাৰে u টো কাটি দিয়া তুমি 32 এটো কি পাবা মাস নাম্বাৰ এটো তো ডাইরেক্ট উলাই তেনেকে ঠিক আছে বাট মই তোমাক কি কৈছো এক্সামত যদি এটো কোৱেশ্চন দিয়ে তুমি কেনেকৈ লিখিবা এক্সামত এনেকৈ লিখিবা নাম্বাৰ অফ প্ৰোটন টু ফাইন্ড মাস নাম্বাৰ অফ সালফাৰ তো সালফাৰৰ কথা কৈছো প্ৰোটন কিমান থাকে 16 থাকে বিকজ এটমিক নাম্বাৰ লাগালে লিখিব পাৰা তুমি এটমিক নাম্বাৰ সালফাৰৰ কিমান হয় 16 হয় ঠিক আছে হাহিলি বেউকানা কৰিলে 16 নম্বৰত থাকে তো ইয়াতো ওপৰতো লিখিব পাৰা এটমিক নাম্বাৰ অক্সিজেনৰ কিমান 8 ঠিক আছে তো ইজি হল চাবা অক্সিজেনৰ এটমিক নাম্বাৰ 8 কিয় আহিলি বেবুকানা ও কাউন্ট যদি কৰা 8 নম্বৰত আহে তো এটমিক নাম্বাৰ 8 তো প্ৰোটনৰ 8 নিউট্ৰনৰ 8 এটমিক নাম্বাৰ 16 প্ৰোটনৰ 16 নিউট্ৰনৰ 16 এই কোৱেশ্চনটোতে এনেকুৱা সদায় যে 16 ৰ লগত এটমিক নাম্বাৰৰ লগত প্ৰোটনটো সেম হয় বাট নিউট্ৰন সদায় সেম নহয় বাট এই দুটা অক্সিজেন সালফাৰৰ কাৰণে সেম হয় তো মিলি গৈছে তোমাৰ মনত ৰাখিব ইজি देयरफॉर মাস নাম্বাৰ কি হ'ব 16 প্লাস 16 কিমান হ'ব 32 বাস ঠিক আছে তো এই দুটা কোৱেশ্চনৰ কাৰণে ইজি হৈ গল বিকজ সেম তো মনত ৰাখিব ইজি বাট ইজি নোহোৱাও আছে তুমি জানা ফৰ এক্সাম্পল এলুমিনিয়াম সোডিয়াম ঠিক আছে সেইবিলাক আমি পাইছিলো সোডিয়ামত কি আছে সোডিয়ামত কি আছিল অলপমান যদি মনত কৰা সোডিয়াম 11 নম্বৰত থাকে Z11 মানে এটমিক নাম্বাৰ 11 তো প্ৰোটনটো 11 ঠিক আছে বাট নিউট্ৰন কিমান আছিল 12 আছিল এই কাৰণে আমি a কি পাইছিলো 23 পাইছিলো a মানে কি প্ৰোটন প্লাস নিউট্ৰন 23 পাইছিলো ঠিক আছে তো সবতে মিলাই এনেকুৱা নহয় তোমাৰ যদি গোটেই টেবুলখনৰ এলিমেন্টৰ মনত থাকে তো তেতিয়া ভাল কথা যদিও কিছুমান বেছি ইম্পৰ্টেন্ট হয় মই কৈ দিছো ক্লাছতে কোনবিলাক ইম্পৰ্টেন্ট ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো কি দিছে
কম্পোজিশন অফ নিউক্লিয়াছ আজিলৈকেতো নিউক্লিয়াছ পাইছিলোঁ নিউক্লিয়াছ এটা সিঙ্গুলাৰ ৱৰ্ড মানে বহুতবিলাক নিউক্লিয়াছ ক'লে তাক নিউক্লি বুলি কয় ঠিক আছে তো দিছ ইজ দ্য প্লুৰেল অফ নিউক্লি নিউক্লি ইজ দ্য প্লুৰেল অফ নিউক্লিয়াছ ঠিক আছে তেনেকৈ মনত ৰাখিব তো ইয়াতে দুটা এটমিক স্পেচিছৰ নিউক্লিয়াছৰ কথা কৈছে সেইকাৰণে নিউক্লি বুলি ৱৰ্ডটো ইউজ কৰিছে এক্স ৱাই আচ্ছা ইয়াতে এক্স ৱাই যে কৈছে আমি ক্লোৰিনক Cl লিখোঁ আমি ব্ৰমিনক Br লিখোঁ আমি এলুমিনিয়ামক Al লিখোঁ তো এইবিলাক বস্তুৰ নাম নিদি ইয়াতে এক্স ৱাই ইউজ কৰিছে একচুৱেলি প্ৰটন 6 নম্বৰত থকা কোনটো আছে যদি তুমি একচুৱেলি জানিব খোজা 6 নম্বৰত কি থাকে হাহিলি বেবোকা এইটো একচুৱেলি হাহিলি বেবোকা এটা একচুৱেলি কাৰ্বনৰ কথা কৈছে এটা কাৰ্বনৰ কথা কৈছে এক্স মানে একচুৱেলি কাৰ্বন আৰু এতে দুইটাতে একচুৱেলি কাৰ্বনৰে কথা কৈছে যাৰ নিউট্ৰন বেলেগ ঠিক আছে ওকে তো কিছুমান চাগে অলপমান মাইণ্ডত হিন্ট কিছুমান আহিছে এক্স আৰু ৱাই দুটা বস্তু যাৰ নাম্বাৰ অফ প্ৰটন সেম বাট নাম্বাৰ অফ নিউট্ৰন বেলেগ ঠিক আছে তো ইহত আইসোটপস বা আইসোবাৰ হ'ব পাৰে কিবা এটা তো তুমি যদি অলপমান ভাবা ঠিক আছে থিওৰিৰ লগত ৰিলেট কৰি ঠিক আছে এতিয়া মই সলিউশনটো কৰি দি আছো বাৰু মাস নাম্বাৰ ওলাব দিছে দুটাৰে তো ওলাম প্ৰথমতে 4x প্ৰথমতে কাৰ কাৰণে কৰো 4x কি লিখো নাম্বাৰ অফ প্ৰটন কিমানটা কৈছে x ৰ কাৰণে x ৰ লাইনত দিছে না প্ৰটন 6 নিউট্ৰন 6 আৰু নাম্বাৰ অফ নিউট্ৰন কিমান 6 therefore কি ওলাম মাস নাম্বাৰ কেনেকৈ ওলাই নাম্বাৰ অফ প্ৰটন প্লাস কৰি দিয়ে নাম্বাৰ অফ কি নিউট্ৰন লগত তো 6 প্লাস 6 কিমান হ'ব 12 হ'ব ঠিক আছে তো x ৰ কাৰণে ওলালো ইফালে সাইডতে মই y ৰ কাৰণে ওলাও ঠিক আছে 4y y ৰ কাৰণে নাম্বাৰ অফ প্ৰটন কিমান কৈছে এই লাইনটো চাম y ৰ কাৰণে এই লাইনটো চাম নাম্বাৰ অফ প্ৰটন 6 আৰু নাম্বাৰ অফ নিউট্ৰন কি 8 তো কি লিখিম নাম্বাৰ অফ প্ৰটন 6 নাম্বাৰ অফ নিউট্ৰন কি 8 therefore মাস নাম্বাৰ কি 6 plus 8 ডাইরেক্ট কৰিছো এবাৰ 14 ঠিক আছে মাস নাম্বাৰ 14 ওকে মই আৰু এটা কথা লিখিলো ইয়াতে and atomic number because of a mass number a আৰু atomic number এটো দৰকাৰ হয় না atomic number z কিমান atomic number মানে কি আছিল নাম্বাৰ অফ প্ৰটন আছিল atomic number মানে বেলেগটো নহয় নাম্বাৰ অফ প্ৰটনে হয় কিমান 6 আচ্ছা ইফালেও লিখিলো y ৰ কাৰণে and atomic number z এটো a আছিল হয়না মাস নাম্বাৰ মানে a 14 পাইছিলো আৰু ইয়াৰ কাৰণে নিও atomic number কি হ'ব y ৰ কাৰণে ওলাইছো তো নাম্বাৰ অফ প্ৰটন কেটা 6 তো 6 এটা মই তোমাক ক'ব খুজিছো এটা কথা ভালকে শুনিবা মাস নাম্বাৰ ওলাব দিছে x y ওলাই দিলো বাট ফাৰ্স্ট সেকেন্ড কোৱেশ্চন কৈছে what is the relation between the two species মনত আছে না there are different species of atoms এটা আছিল আইসোটপ এটা টাইপ আছিল আইসোটপ আৰু এটা টাইপ আছিল আইসোবাৰ এটা এইটো আইসোটপ না আইসোবাৰ হয় এই x y কেটা হেতুৱে ওলাব দিছে ইয়াতে ঠিক আছে স্পেচিছ বুলি কোৱাৰ লগে লগে মই বুজিছো যে স্পেচিছ কৈছে যেতিয়া আইদাৰ আইসোটপ হ'ব নহলে আইসোবাৰ হ'ব ঠিক আছে তো চাবা ইয়াতে চোৱা এটমিক নাম্বাৰ দুইটাৰে সেম কি সেম এটমিক নাম্বাৰ মাস নাম্বাৰ কিন্তু দুইটাৰে ডিফারেন্ট এটমিক নাম্বাৰ সেম এন্ড মাস নাম্বাৰ ডিফারেন্ট তো এইটো কি হ'ব আইসোটপ হ'ব নে আইসোবাৰ হ'ব yes একেটা কি হ'ব আইসোটপ হ'ব তো আমি লিখিম as the atomic number of both এনেকে নিলিখো as atomic numbers are same and mass numbers are different না for them মানে কার কথা হচ্ছে x and y কমা দিলো they are কি isotope they are what isotopes
এটোত লাগালে বক্স মাৰি দিবা এইটোৱে সুধি আছে একচুয়ালি ফাইনাল এনসারটো তাহাঁতৰ মাজৰ ৰিলেশনশিপ কি এইটোৱে ৰিলেশনশিপ যে তাহাঁতে কি হয় আইসোটোপস হয় ঠিক আছে as atomic numbers are same and mass numbers are different they are isotopes আই বুঝি পাইছা ঠিক আছে 10 নম্বৰ কোৱেশ্চনটো ক্লাছতে কৰা আছে ব্ৰোমিনৰ এই কোৱেশ্চনটো চাই লবা কপিত লিখা আছে এতিয়া আমি নেক্সট নম্বৰটো 10 নম্বৰ কপিত কৰা আছে চাই লবা এইটো ঠিক আছে নেক্সট নম্বৰটো কৰিম আমি নেক্সট নম্বৰটো মানে কোনটো এইটো কিমান টাইম হ'ল ভিডিও Sabaito. Average atomic mass of a sample of an element X is ইমান দিছে আচ্ছা এটো কোৱেশ্চনটো উল্টা হয় সব এভারেজ এটমিক মাসৰ এটা ফৰ্মুলা আছিল তোমাৰ চাগে মনত পৰিছে ঠিক আছে এভারেজ এটমিক মাসৰ এটা ফৰ্মুলা আছিল কি আছিল দুটা আইসোটোপ থাকে তো এটা দিয়া আছে what are the percentage of the isotope E2 and E2 in the sample okay ঠিক আছে ইয়াত তুমি এটা কথা অলপমান মন দিব লাগিব ঠিক আছে দুটা বস্তু আছে A আৰু B ধৰা হল টোটাল ধৰা হল 100টা বস্তু আছে টোটাল কিমানটা আছে 100টা বস্তু আছে তাৰে ইয়াক মই 40টা দিলো কেটা দিলো 40টা তো ইয়াক কেটা দিব পাৰিম 100 minus 40 কেটা দিব পাৰিম 60 এটোৱে কনসেপ্ট হয় পার্সেন্টেজৰ পার্সেন্টেজ মানে একচুয়ালি কি 100 এজনৰ হাতত যদি ইমান থাকে বাকিজনৰ হাতত কিমান থাকিব জানা না 100 মাইনাস যিমানটো এর কারণে আছে মানে 100 minus 40 60 তো এতিয়া মই যদি কও 40 60 নকই এর হাতত x যদি থাকে b এর হাতত কিমান থাকিব তুমি কব পাৰিবা না টোটালৰ পৰা x যদি মাইনাস দি দিও এটোই b এর হাতত থাকিব হয় নহয় 100 minus x এটোইতো কৰিলো না ইয়াতে আগৰ এক্সাম্পলটোত কি কৰিলো যদি 40 থাকে 100 এর পৰা 40 মাইনাস কৰি 60 যদি x থাকে 100 এর পৰা x মাইনাস কৰি যেটো পাম হেতে b হ'ব তো ইয়াত এইটো নলেজ আমি ইউজ কৰিব লাগিব এটো অলপমান ট্ৰিকি কোৱেশ্চন হয় ঠিক আছে এটো অলপমান ট্ৰিকি কোৱেশ্চন হয় তো সাবা গিভেন কি আছে এইখিনি মই এবাৰ লিখিলো এই নলেজখিনি অলপমান মনত তুমি মন ৰাখিবাচোন গিভেন এভারেজ atomic mass কিমান দিয়া আছে 16.2 ইউ ঠিক আছে একচুয়ালি এই x টো কি হয় এই x টো দুটা আইসোটোপ দি বনিছে এটা আইসোটোপ বলে ইটো কিমান 16x8 কোৱেশ্চনত দিয়া আছে দেখা পাইছে দুটা আইসোটোপ আৰু এটা আইসোটোপ কি 18x8 ঠিক আছে তো ইটোৰ এটা বস্তু ইটো এটাৰ বস্তু বাট হিহত দুটাক একেলগে মিলাই কেনে মানে xৰ এভারেজ এটমিক মাস কিমান 16.2 আমি থিওরি পড়তে ভালকে পড়িছিল ভালকে তোমাক বুঝাইছিল एग्जांपल দি ঠিক আছে তো পার্সেন্টেজ ওলাব লাগে এই আইসোটোপ দুটাৰ ঠিক আছে মই অকমান তোমাক লিখিলো এনসারটো তোমাক দেন বুজাই দি আছো চাবা let ধৰি লব লাগিব দেই ইয়াতে let percentage of the two isotopes are মেথছৰ কোৱেশ্চন নিচিনা এইটো ঠিক আছে তো পার্সেন্টেজেস অফ দা টু আইসোটোপস আর মই কি কলো এটা বস্তুৰ কাৰণে যদি x ধৰিলো এটাৰ কাৰণে কি ধৰিব লাগিব 100 minus x বুজি পাইছা এই দুটা বস্তুই যেহেতু আছে এইটো নিচিনা a আৰু b একজনৰ কাৰণে যদি x একজনৰ কাৰণে পার্সেন্টেজৰ কনসেপ্ট মতে 100 minus x হয় তো পার্সেন্টেজেস অফ দা টু আইসোটোপস আর x and এটা কি হ'ব 100 minus x তুমি খালি ইখিনি কথা মনত ৰাখিব লাগে এই কোৱেশ্চনটো সলভ কৰাৰ কাৰণে তো তাৰ মানে ফার্স্ট আইসোটোপৰ কাৰণে আমি কি ধৰিলো 100 এতে পার্সেন্ট দিব পারে 100%
আৰু সেকেন্ডৰ কাৰণে কি ইমান পাৰ্চেন্ট ঠিক আছে আচ্ছা মই এক্সাম্পল হিচাপে মই আগৰ কুৱেশ্যনটো তোমাক লৈ গৈ কিনে দেখাই আছো হা এইটো চোৱা ইয়াতে দুটা আইসোটোপ আছিল এই ফাৰ্স্ট আইসোটোপটোত কিমান আছিল 49.7% এইটো যদি দিয়াও নাথাকিল হয় তুমি উলাই ল'ব পাৰা কি 100 - 49.7% তো মই কৰি দেখাই আছো 100 - 49.7 একচুয়ালি কিমান হ'ব 10 3 ইয়াতে 9 9 - 9 0 ইয়াতে কি হৈ গ'ল তোমাৰ 9 9 - 4 5 5 তো দেখা পাইছা 50.3 50.3 50.3 এটো যদি দিয়া আছে এটো 100 মাইনাস দিস মাস কৰি দিলে ওলাই যায় এটা থেকে বুজি পাইছা এটো যদি x এটো কি 100 মাইনাস x ঠিক আছে তো এতে হেতুৱে কৰিলো এটা x ধৰিছো আৰু এটা কি হ'ব 100 মাইনাস x হ'ব ঠিক আছে এটা একবাৰ লিখিলো আগত যেনেকৈ লিখিছো আইসোটোপ 1 ৰ কাৰণে একবাৰ লিখিম আৰু আইসোটোপ তোৰ কাৰণে অলপ ইনফৰমেশন খিনি তাৰ মানে লিখিলো ঠিক আছে তো আইসোটোপ 1 টো কি 16x8 এটো আইসোটোপ 1 হয় ঠিক আছে লাগালে ইয়াতে এতে লিখি লবা 16.8x তো উপৰৰ নাম্বাৰটো কি হয় এটমিক মাস হয় না তো এটমিক মাস হয় একচুয়ালি মাস নাম্বার হয় তাক আমি এটমিক মাস হিচাপে লিখিব পাৰো 16u আৰু আমি পার্সেন্টেজ কি ধৰিলো অলপ আগতে পার্সেন্টেজ কি ধৰিলো প্ৰথমটোৰ কাৰণে x% আৰু এতে লিখিলো পার্সেন্টেজ ইয়াৰ কাৰণে কি ধৰিলো x% ধৰিলো ঠিক আছে তোমাক কপিত চেক মই এনেকৈ লিখাইছো ইয়াতে মাস নাম্বাৰ উপৰৰ নাম্বাৰটো 16 হয় কাৰণে ইয়াৰ এটমিক মাস 16u হয় ঠিক আছে আৰু x% টো নিজে ধৰি লৈছো আৰু ইফালে কি হ'ব আইসোটোপ টো কি দিয়া আছে কোৱেশ্যনতে 18x8 এইটো দেখা পাইছে এইটো দিয়া আছে এইটো তোমাৰ কোৱেশ্যনত তো হেতুকে মই লিখিছো 18x8 আৰু 18 আছে কাৰণে হেতুৱে কি হ'ব মাস নাম্বাৰ হ'ব এইটো লাইন নিলিখিলেও হৈ যায় ডাইৰেক্ট যদি তুমি এটো লিখি দিয়া এটমিক মাস কিমান 18u ঠিক আছে 18u তো পার্সেন্টেজটো মই ধৰিয়ে লৈছো পার্সেন্টেজ কি ধৰিলো এটো যদি x এটো কি 100 মাইনাস x ধৰি লৈছো ওপৰত লিখিও লৈছো হয় না ওপৰত লিখিছো না নাই এইটো ঠিক আছে এটা যে সলভ কৰিব লাগে এটা জাস্ট ম্যাথছ হৈ গ'ল তোমাৰ কাৰণে ঠিক আছে এটো কি হ'ল এটা ম্যাথছ হ'ল তো চাবা ফর্মুলাটো লিখিলেও দীঘল এটা ফর্মুলা আছিল এই ফর্মুলাটো কি আছিল এভারেজ এটমিক মাস ইকুয়াল টু তলত কি 100 ওপৰত কি ওপৰত আছিল এটমিক মাস অফ কি আইসোটোপ 1 ইনটু কি আছিল পার্সেন্টেজ অফ আইসোটোপ 1 প্লাস কি আছিল এটমিক mass of isotope কি 2 into একবার atomic mass একবার কি percentage of isotope কি 2 বাস হই গেল এটা বহাই দিয়া ফলো করা এবারে atomic mass দিয়া আছে কি দিয়া আছে লিখি লৈছিল না এইটো 16.2 তো লিখিলো আমি এটা সলভ করব লাগে বাস 16.2 তো এভারেজ atomic mass এর জায়গা 16.2 বহাম atomic mass of the isotope 1 কি 16u লিখি লৈছো into percentage of the isotope 1 কিমান x পার্সেন্ট সাইনটো দিব না লাগে আমি আজিলৈকে কিতেও দিয়া নাই এই যে পার্সেন্টেজ সাইনটো যে থাকে না এটো তলত 100 হৈ যায় ঠিক আছে তুমি চাগে জানা 1% মানে एक्चुअली 1/100 তো এটা যে 100 টো দিছো সেই কারণে দিছো एक्चुअली ঠিক আছে ওকে x প্লাস এই প্লাস তো ভালো দেন মাস atomic mass of the second isotope কি আছিল 18u বহাই দিলো আৰু percentage of the isotope টো কি আছিল 100 minus কি x ব্র্যাকেট তো দিব পাহৰি নাযাবা তলত কি 100 এটা যদি কিবাকে x উলাই দিয়া তার মানে তুমি কি পাই যাবা জানা না পার্সেন্টেজ পাই যাবা x উলাই দিলে তুমি পার্সেন্টেজ উলাই পাই যাবা কোশ্চেনত তো হিটোই হৰিছিল কোশ্চেনত কি দিছিল পার্সেন্টেজ কি হ'ব পার্সেন্টেজ আমি ধৰি লৈছিল x আৰু 100 minus x কিবাকে যদি x পাই যাও आंसर পাই যাম এই 100 টো ইফালে ডিভাইড হৈছে লেফট হ্যান্ড সাইডে আহিলে ইনটু হৈ যাব 16.2 into 100 আৰু ইফালে কি হৈ যাব 16ux হ'ব না প্লাস 18 এটো কি হ'ব প্ৰথমতে 18 into 18 100 আৰু দেন কি হ'ব
দেন কি হ'ব 18UX হ'ব হয় না নহয় মাল্টিপ্লাই তেনেকৈ হয় তো 18 into 100 U 18U into 100 আছে না মেথছত এইবিলাক A B plus B minus C যদি হয় A প্ৰথমতে B লগত মাল্টিপ্লাই AB লিখিম দেন AC minus AC এইবিলাক পাইছা ঠিক আছে তো ইয়াতে 18U into 100 দিয়া কমপ্লিট লিখি দিছোঁ মই 18U into 100 একবাৰ তাৰপিছতে এই মাইনাছটো লিখিম এতিয়া মাইনাছ 18U into X ঠিক আছে 100টোতো ইফালে নিলেও তো এইটো কি হ'ব মাল্টিপ্লাই কৰিলে 162 পাবা আৰু ইফালে 16UX minus 18UX কিমান হ'ব minus 2UX আৰু প্লাছ এইটো কি হ'ব 18 into 100 1800U হ'ব বুজি পাইছা মই কি কৈছোঁ মই সলভ কৰিছোঁ this minus this UX আছে similar variable আছে তো minus হ'ব 16 minus 18 minus 2X হ'ব না ইয়াতে মই কিবা এটা ভুল কৰিছোঁ কি ভুল কৰিছোঁ গম পাইছা না ইয়াতে চাবা ইয়াতে U দিছোঁ বাট ইয়াতে মই U দিয়া নাই এটাতো U লাগিছিল ইউনিট না ইয়াতে U লাগিছিল ইয়াতে U লাগিছিল U is U ইউনিট তুমি বিচাৰিলে ইউটো চবতে সব চাৰিওফালৰ পৰা কাটি দিব পাৰা চাৰিওফালে যদি ইউটো কাটি দিয়ে তেতিয়া অলপমান চিম্পলেষ্ট হৈ যাব এতিয়া মই বহালোঁ যেতিয়া মই সেনেকৈ কৰি দি আছোঁ ঠিক আছে তো ইফালে ইউ হ'ব না তো এতিয়া চাবা মই কি কৰোঁ এই বস্তুটো চাবা আমাক এক্স লাগে যেটো এক্স থাকে এক্স থাকাটো ইফালে লৈ যাওঁ বাকি সব ইফালে ৰাইট হেণ্ড সাইডৰ ফালে লৈ যাওঁ চাবা -2UX লেফটৰ পৰা আনিলোঁ তাৰ মানে কি মাইনাছ আছে তো কি হৈ যাব প্লাছ 2UX হৈ যাব আৰু ইফালে এইটোতো আগৰ পৰাই আছিল ইয়াক ইফালে লৈ যাম আগত প্লাছ আছে সিফালে কি হৈ যাব মাইনাছ হৈ যাব তো -1620U হৈ যাব এতিয়া কি কৰোঁ 2UX হ'ব আৰু এইটো যদি মাইনাছ কৰা 1620 কৰিলে কিমান পাবা 008 ইয়াতে তোমাৰ কি হ'ব 180 হ'ব নেকি 180 হ'ব তো 180U হ'ব এতিয়া কথাটো হ'ল তুমি এতিয়া কথাটো জানাই x যদি ওলাব লাগে x টো ৰাখি দিম আৰু বাকি 2U তলত আহি যাব U কাটা যাব 2 9 যা 90 বুজি পাইছা কাটা কাটি কৰিছোঁ এইটো তো x ইকুৱেল কিমান পালোঁ 90 পালোঁ তাৰমানে এতিয়া কি লিখিম আমি পাৰ্চেণ্টেজ অফ দ্য টু আইছেট অফ x% মানে 90 পালোঁ না তো এটা হ'ব 90% আৰু এটা কি হ'ব 100 minus x মানে 100 minus 90 ঠিক আছে তো এতিয়া কি লিখিম therefore percentage of the two isotopes are এটা হল কি x মানে কি এটা হল 90% n এটা হল 100 minus 90 100 minus x মানে 100 minus 90 এইটো আমি কি লিখিব পাৰো or 90% and 100 minus 90 মানে কি 10% তো এইটো এনসার হ'ব ঠিক আছে তো এইটো ওলাব দিছিল এইটো অলপমান মানে ডাইৰেক্ট কোৱেশ্চন নহয় এইটো ইনডাইৰেক্ট আমাক কোৱেশ্চন পাৰ্চেন্টেজ দিয়া থাকে তাৰ পৰা এভাৰেজ এটমিক মাস ওলাব দিয়ে বাট ইয়াতে এভাৰেজ এটমিক মাস দিয়া আছে তাৰ পৰা পাৰ্চেন্টেজ ওলাব দিছে এইটো টাইপৰ কোৱেশ্চনটো এক্সামত আহা দেখা নাই আজিলৈকে ঠিক আছে বিকজ ডাইৰেক্ট কোৱেশ্চন আহে ডাইৰেক্ট মানে কোনটো আহে এইটো টাইপৰ কোৱেশ্চন আহে এক্সামত এইটো টাইপৰ কোৱেশ্চন আহে ঠিক আছে এইটো টাইপৰ কোৱেশ্চন ওকে এইটো টেবলটো নিজে ফিল আপ কৰিবাচোন এইটোতো জানিব লাগে ঠিক আছে মই তথাপি এটা শিকাই দিওঁ এটমিক নাম্বাৰ দিয়া আছে নিউট্ৰন দিয়া আছে আচ্ছা এটমিক নাম্বাৰ দিয়া মানে একদম ইম্পৰ্টেন্ট কথা তুমি তোমাৰ টেবলখনতে লিখিলো এটমিক নাম্বাৰ দিয়া মানে কি দিয়া আছে একচুয়ালি নাম্বাৰ অফ প্ৰটন দিয়া আছে তো 9 যদি দিয়া আছে তো ডাইৰেক্ট পঢ়াই লোৱা 9 যত দিয়া আছে 16 দিয়া আছে মানে নাম্বাৰ অফ প্ৰটন 9 ঠিক আছে আৰু হেতু কথাও হয় যে in neutral atom number of electrons তাৰ সমান হ'ব তো number of electrons সমান হ'ব in neutral atom ইয়াতে এখন neutral atom কোৱা নাই যদি আমি হেতুকে ধৰি লম ঠিক আছে ইয়াতে neutral atom বুলি ধৰি লম তো proton যদি 9 electron 9 ইটো মই কি লিখিলো 9 কে লিখিলো মই
এটা কি হ'ব লাগিছিল 16 এটা 16 proton যদি 16 ইলেক্ট্ৰনৰ 16 ঠিক আছে আৰু এটমিক নাম্বাৰ 9 হোৱা কোনটো বস্তু হয় হা হি লি বে ব কা না অ ফ্ল এটা কি হ'ব ফ্লোরিন FLOU ফ্লোরিন ঠিক আছে মাস নাম্বাৰটো ওলাই দিবা মাস নাম্বাৰ কেনেকৈ ওলাই লিখি ল'বা তুমি mass number A is equal to number of proton plus number of key neutron तो इतर कारण number of proton 9 number of neutron 10 10 plus 9 10 plus 9 কিমান হ'ব 19 হ'ব বুজি পাইছা তেনেকৈ ওলাবা সবৰে ইটো কেছত কি হ'ব মাস নম্বৰ 32 দিয়া আছে আমাক নাম্বাৰ অফ নিউট্ৰন ওলাব দিছে আচ্ছা নাম্বাৰ অফ নিউট্ৰনৰ ফৰ্মুলা কি হয় a - z হয় এটোটো জানা a - z এটমিক নাম্বাৰ এটো কেছত কি হ'ব মাস নম্বৰ 32 আৰু z 16 a - z কিমান 16 তো এটা হয় 16 তো হেনেকৈ ওলাব পাৰি ঠিক আছে তো এনেকৈ দিয়া আছে উল্টা পুল্টাকে তুমি ফিল কৰিব লাগে মই সলিউশনখিনি দি দিছো তুমি বুজি পোৱা নাই চাবা আচ্ছা মাস নম্বৰ 24 আছে মানে a দিয়া আছে এটোত a দিয়া আছে 24 আৰু proton দিছে 12 ঠিক আছে proton দিছে কি 12 proton দিছে মানে এটমিক নাম্বাৰ হ'ব হেতুৱে ইলেক্ট্ৰনৰ হেতুৱে হ'ব ঠিক আছে আৰু 12 নম্বৰত আছে যদি 12 নম্বৰত কি থাকে মেগনেসিয়াম থাকে 12 নম্বৰ ঠিক আছে আৰু নাম্বাৰ অফ নিউট্ৰন কি হ'ব নিউট্ৰনৰ কাৰণে কি আছে a - z মানে 24 - 12 12 হ'ব ঠিক আছে দেন মাস নম্বৰ 2 আছে এইটো কেছত মাস নম্বৰ 2 proton 1 ওকে proton যদি 1 হয় এটমিক নাম্বাৰ 1 আৰু এটমিক নাম্বাৰ 1 মানে এটো কি বস্তু হাইড্ৰোজেন এটমিক নাম্বাৰ 1 আৰু ইলেক্ট্ৰন কিমান হ'ব হে 1 এ হ'ব হেনা নাম্বাৰ অফ ইলেক্ট্ৰন সেম থাকে নাম্বাৰ অফ নিউট্ৰন কি হ'ব ধৰিব পাৰিছে নাম্বাৰ অফ নিউট্ৰন a - নাম্বাৰ অফ proton আৰে নাম্বাৰ অফ proton মানে z এ হয় এটমিক নাম্বাৰ তো নাম্বাৰ অফ নিউট্ৰন a - z 2 - 1 কিমান 1 ঠিক আছে তো এতে 1 হ'ব ঠিক আছে ফাইনালি এটা দি আছে মাস নম্বৰ 1 বলে মাস নম্বৰ 1 নাম্বাৰ অফ proton 1 হয় তো এটমিক নাম্বাৰ 1 হ'ব ঠিক আছে আৰু এটমিক স্পেচিছটো কি হ'ব মানে এই বস্তুটো কি হ'ব আচ্ছা এটমিক নাম্বাৰ 1 হোৱা বস্তুটো কি হয় হাইড্ৰোজেন হয় এটমিক নাম্বাৰ 1 হোৱা বস্তুটো কি হয় হাইড্ৰোজেন কিন্তু ইয়াতে এটা কথা আছে ইটো হাইড্ৰোজেন কিন্তু ইয়াৰ মাস নম্বৰ 1 তোমাৰ এটা কথা মনত পৰিছে নে কি হ'ব এটো একচুয়ালি হাইড্ৰোজেনটো হয় বাট প্ৰপাৰলি যদি ক'ব খোজা এটো কি হাইড্ৰোজেন হ্যাঁ ওপৰতো তলত 1 থকা অলপ মনত পৰিছে এটো আছিল ডিউটেৰিয়াম আৰু এটো কি ইয়াৰ যদি সিম্বলটো লিখা দেখা পাইছা কোৱেশ্চনটো এনেকৈ দিছে যে অলপমান আইসোটোপৰ তোমাৰ নলেজ হৈ যায় তো মাস নম্বৰ ওপৰত এটমিক নাম্বাৰ তলত এটো কি আছিল এটো আছিল প্ৰচিয়াম প্ৰপাৰলি যদি ক'ব ডিউটেৰিয়াম এণ্ড প্ৰচিয়াম ঠিক আছে তো মই কৰি দিলো তে তুমি নিজে ট্ৰাই কৰিবা ঠিক আছে তো আমি ডিসকাস কৰিলে ইয়াতে তুমি গোটেইখিনি তো এটা তুমি চাই কেনে নিজৰ কপিত লিখিব লাগে আৰু প্ৰেক্টিস কৰিব লাগে বাকি যিখিনি আছে আমি এইখিনি তো ক্লাছতে ডিসকাস তোমাৰ কৰা হৈ গৈছে ঠিক আছে